Welcome to my YouTube channel Sunny's Tutorial. ভিউৱাৰ্ছ ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই প্ৰিপজিশ্যন কি আৰু কিছুমান প্ৰিপজিশ্যনৰ ব্যৱহাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'ত মই কিছুমান মষ্ট ইউজড এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। আহক আমাৰ ভিডিঅ' আজি আৰম্ভ কৰোঁ। নম্বৰ 1 একৰ্ডিং টু। আমি একৰ্ডিং শব্দৰ লগত সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ অৰ্থ হৈছে অনুসৰি। আই ডিড ইট একৰ্ডিং টু মাই ফাদাৰ্ছ এডভাইচ। মই এই কামটো মোৰ দেউতাৰ উপদেশ মতে বা উপদেশ অনুসৰি কৰিলোঁ। নম্বৰ 2 একৰ্ড উইথ। একৰ্ড শব্দৰ লগত আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। ইয়াৰ অৰ্থ হৈছে একে হোৱা। ইয়ৰ ডিডছ ডু নট একৰ্ড উইথ ইয়ৰ ৱৰ্ডছ। অৰ্থাৎ তোমাৰ কামখিনি তোমাৰ কথা অনুযায়ী হোৱা নাই। নম্বৰ 3 একিউজড অফ। একিউজড শব্দৰ সৈতে আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে কোনোবা দোষত অভিযুক্ত। এটা উদাহৰণ দিছোঁ, হি ইজ একিউজড অফ মাৰ্ডাৰ। তেখেত হত্যাৰ অভিযোগত অভিযুক্ত। নম্বৰ 4 একাষ্টম টু। ইয়াৰ অৰ্থ হৈছে অভ্যস্ত। একাষ্টম শব্দৰ লগত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে হি ইজ নট একাষ্টম টু ছাচ লেবাৰ। সি এনেধৰণৰ কঠোৰ পৰিশ্ৰমৰ লগত অভ্যস্ত নহয়। নম্বৰ 5 এফ্ৰেইড অফ। এফ্ৰেইড শব্দৰ সৈতে আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে ভয় কৰা। এভৰিবডি ইজ এফ্ৰেইড অফ ডেথ। সকলোৱে মৃত্যুক ভয় কৰে। আহা এতিয়া আমি আলোচনা কৰোঁ এগ্ৰী শব্দৰ লগত কি প্ৰিপজিশ্যন বহাব লাগিব। এগ্ৰী শব্দৰ অৰ্থ হৈছে সন্মত হোৱা বা মান্তি হোৱা। এগ্ৰীৰ লগত কেতিয়াবা টু আৰু কেতিয়াবা উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। যেতিয়া কোনো এটা প্ৰস্তাৱ অৰ্থাৎ প্ৰপ'জেলৰ লগত সন্মত হোৱা বুজায় তেতিয়া এগ্ৰী টু হয়। উদাহৰণস্বৰূপে আই এম নট এগ্ৰী টু ইয়ৰ প্ৰপ'জেল। মই তোমাৰ প্ৰস্তাৱত সন্মত নহয়। অন্যহাতে যেতিয়া কোনোবা মানুহৰ লগত সন্মত হোৱা বুজায় তেতিয়া এগ্ৰী উইথ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে আই এম নট এগ্ৰী উইথ ইউ। মই তোমাৰ লগত সন্মত নহয়। প্ৰথম বাক্যত প্ৰস্তাৱৰ লগত সন্মত হোৱা বুজাইছে আৰু দ্বিতীয় বাক্যত কোনোবা এজন ব্যক্তিৰ লগত সন্মত হোৱা বুজাইছে। এতিয়া আহোঁ এংগ্ৰী। এংগ্ৰী মানে খং কৰা। এংগ্ৰীৰ সৈতে কেতিয়াবা উইথ আৰু কেতিয়াবা এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। যদি কোনোবা ব্যক্তিৰ ওপৰত খং কৰা বুজায় অৰ্থাৎ এ পাৰ্চন এজন ব্যক্তিৰ সৈতে খং কৰা বুজালে এংগ্ৰী উইথ হয়। উদাহৰণস্বৰূপে হি ইজ এংগ্ৰী উইথ মি। তেওঁ মোৰ লগত খং কৰিছে। অন্যহাতে যদি কোনোবা বস্তুৰ ওপৰত বা কোনোবা বিষয়ৰ ওপৰত খং উঠা বুজায় তেতিয়া তাত এংগ্ৰী এট ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে আই এম এংগ্ৰী এট হিজ ফেইলাৰ। মই তেওঁৰ বিফলতাত খং কৰিছোঁ। এছেমড শব্দৰ সৈতে অফ প্ৰিপজিশ্যন ব্যৱহৃত হয়। এছেমড অফ ইয়াৰ অৰ্থ হৈছে লজ্জিত হোৱা। আই এম এছেমড অফ মাই পাষ্ট। মই মোৰ অতীতক লৈ লজ্জিত। বিলিভ শব্দৰ সৈতে ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে বিশ্বাস কৰা। আই হেভ ন' বিলিভ ইন হিজ অনেষ্টি। বিৱেৰ শব্দৰ সৈতে অফ প্ৰিপজিশ্যন বহুৱাব লাগে। ইয়াৰ অৰ্থ হৈছে সাৱধান হোৱা। উদাহৰণস্বৰূপে বিৱেৰ অফ ফলছ ফ্ৰেণ্ড। বিলং শব্দৰ সৈতে টু প্ৰিপজিশ্যন ব্যৱহৃত হয় আৰু ইয়াৰ অৰ্থ হৈছে অধিকাৰ। দিছ বুক বিলংছ টু মি। অৰ্থাৎ এই কিতাপখন মোৰ। আহা এতিয়া আমি ব্লাইণ্ড শব্দৰ সৈতে কি প্ৰিপজিশ্যন ব্যৱহৃত হয় চাওঁ। ব্লাইণ্ড শব্দৰ সৈতে অফ আৰু টু এই দুটা প্ৰিপজিশ্যন ব্যৱহৃত হয়। যেতিয়া ব্লাইণ্ড শব্দৰ সৈতে অফ প্ৰিপজিশ্যন ব্যৱহৃত হ'ব তেতিয়া সি প্ৰকৃততে অন্ধ হোৱা বুজাব। উদাহৰণস্বৰূপে হি ইজ ব্লাইণ্ড অফ ওৱান আই। তেখেত এটা চকুৰে নেদেখে। 2 নম্বৰ বাক্যত চোৱাচোন, ব্লাইণ্ড টু। হি ইজ ব্লাইণ্ড টু হিজ ছনছ ফল্ট। ব্লাইণ্ড টুৱে দেখিও নেদেখাৰ ভাও বুজোৱা অৰ্থত ব্যৱহৃত হয়। হি ইজ ব্লাইণ্ড টু হিজ ছনছ ফল্ট অৰ্থাৎ তেওঁ নিজৰ পুতেকৰ দুখবিলাকৰ প্ৰতি দেখিও নেদেখাৰ ভাও ধৰিছে। এতিয়া আমি আহোঁ বাউণ্ড শব্দলৈ। বাউণ্ড শব্দৰ সৈতে কেতিয়াবা ফৰ আৰু কেতিয়াবা বাই প্ৰিপজিশ্যন ব্যৱহৃত হয়। যাত্ৰা পথ বুজাবলৈ বাউণ্ডৰ সৈতে ফৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ গুৱাহাটী। অন্যহাতে
বাধ্য হোৱা বুজাবলৈ বাউণ্ড শব্দৰ সৈতে বাই ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে হি ইজ বাউণ্ড বাই প্ৰমিছ টু হেল্প ইউ। আহক এতিয়া আমি কেয়াৰ শব্দৰ সৈতে কি প্ৰিপজিশ্যন বহাব লাগে আলোচনা কৰোঁ। কেয়াৰ শব্দৰ সৈতে কেতিয়াবা ফৰ কেতিয়াবা অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। কেয়াৰ ফৰ এ গ্ৰাহ্য কৰা বুজায়, অৰ্থাৎ কেৰেপ কৰা বুজায়। উদাহৰণস্বৰূপে হি ডিড নট কেয়াৰ ফৰ মি। অন্যহাতে কেয়াৰ অফে যত্ন কৰা বুজায়। উদাহৰণস্বৰূপে ইউ শ্বুড টেক কেয়াৰ অফ ইয়'ৰ হেল্থ। গতিকে আমি গ্ৰাহ্য কৰা বা কেৰেপ কৰা অৰ্থত কেয়াৰ ফৰ ব্যৱহাৰ কৰিব লাগিব আৰু যত্ন কৰা অৰ্থত হ'লে কেয়াৰ অফ ব্যৱহাৰ কৰিব লাগিব। আহা এতিয়া আমি কম্পেয়াৰ শব্দৰ লগত কি প্ৰিপজিশ্যন বহাই চাওঁ। কম্পেয়াৰ শব্দৰ সৈতে কেতিয়াবা টু আৰু কেতিয়াবা উইথ প্ৰিপজিশ্যন বহাব লাগে। যেতিয়া বেলেগ ধৰণৰ বস্তুৰ মাজত তুলনা কৰা হ'ব তেতিয়া কম্পেয়াৰ শব্দৰ লগত টু প্ৰিপজিশ্যন বহে। উদাহৰণস্বৰূপে এংগাৰ মে বি কম্পেয়াৰ টু ফায়াৰ। এই ক্ষেত্ৰত খং আৰু জুই দুটা বেলেগ ধৰণৰ বস্তু। অন্যহাতে একে ধৰণৰ বস্তুৰ মাজত তুলনা কৰিলে আমি কম্পেয়াৰ উইথ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে ড'ণ্ট কম্পেয়াৰ মি উইথ ৰাজু। ইয়াত দুজন মানুহৰ মাজত তুলনা কৰা বুজোৱা হৈছে, গতিকে ইয়াত কম্পেয়াৰ উইথ বহাব লাগিব। এতিয়া আমি আহোঁ ডিল। ডিল শব্দৰ সৈতে কেতিয়াবা ইন প্ৰিপজিশ্যন আৰু কেতিয়াবা উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ডিলছ ইন এ ব্যৱসায় কৰা বুজায়। উদাহৰণস্বৰূপে হি ডিলছ ইন টি, অৰ্থাৎ তেওঁ চাহৰ ব্যৱসায় কৰে। অন্যহাতে ডিল শব্দৰ সৈতে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলে কাৰোবাৰ সৈতে আচাৰ ব্যৱহাৰ কৰা কথা বুজায়। উদাহৰণস্বৰূপে হি ডাজ নট ন' হাউ টু ডিল উইথ এ জেণ্টেলমেন। তেখেতে এজন ভদ্ৰ মানুহৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নাজানে। এই দুটা বাক্যৰ পৰা আমি ডিল শব্দৰ লগতে কোনটো প্ৰিপজিশ্যন কেতিয়া বহাব লাগিব আমি বুজিব পাৰিলোঁ নিশ্চয়। এতিয়া আমি আলোচনা কৰিম ডাই। ডাই শব্দৰ সৈতে কেতিয়াবা ইন, কেতিয়াবা অফ, কেতিয়াবা ফ্ৰম, কেতিয়াবা ফৰ আৰু কেতিয়াবা বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ডাই ইন সাধাৰণতে এক্সিডেণ্টত মৃত্যু হোৱা বুজাবলৈ ডাই ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে মাই ফাদাৰ ডাইড ইন এ এক্সিডেণ্ট। ডাই অফ বেমাৰত মৃত্যু হ'লে ডাই অফ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে হি ডাইড অফ কেঞ্চাৰ। ডাই ফ্ৰম সাধাৰণতে বেছি কাম কৰি বা বেছি ভোজনৰ ফলত মৃত্যু হোৱা অৰ্থত বুজাবলৈ ডাই ফ্ৰম ব্যৱহৃত হয়। উদাহৰণস্বৰূপে হি ডাইড ফ্ৰম অভাৰ ৱৰ্ক। ডাই ফৰ কোনো ভাল কামৰ কাৰণে বা ভাল কাৰ্যৰ কাৰণে মৃত্যুবৰণ কৰিলে তাত ডাই ফৰ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে হি ডাইড ফৰ হিজ কাণ্ট্ৰি। আৰু ডাই বাই হিংসাত্মক কাৰ্যত মৃত্যু হ'লে ডাই বাই হয়। উদাহৰণস্বৰূপে হি ডাইড বাই পয়জন। আহা এতিয়া আমি আন কিছুমান প্ৰিপজিশ্যন আলোচনা কৰোঁ। ফণ্ড অফ। ফণ্ড শব্দৰ সৈতে অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে আসক্তি। হি ইজ ফণ্ড অফ মিউজিক, অৰ্থাৎ তেওঁৰ মিউজিকৰ প্ৰতি আসক্তি বা ৰাপ আছে। ফুল অফ। ফুল শব্দৰ সৈতে অফ প্ৰিপজিশ্যন ব্যৱহৃত হয়। ইয়াৰ অৰ্থ হৈছে ভৰা বা ভৰ্তি থকা। দ্য কাপ ইজ ফুল অফ মিল্ক। গ্ৰেটফুল টু। গ্ৰেটফুল শব্দৰ অৰ্থ হৈছে কৃতজ্ঞ আৰু গ্ৰেটফুল শব্দৰ সৈতে টু প্ৰিপজিশ্যন ব্যৱহৃত হয়। উদাহৰণস্বৰূপে আই এম গ্ৰেটফুল টু ইউ। গিল্টি অফ। গিল্টিৰ সৈতে অফ প্ৰিপজিশ্যন ব্যৱহৃত হয়। উদাহৰণস্বৰূপে হি ইজ গিল্টি অফ থেফ্ট। আহা এতিয়া আমি আলোচনা কৰোঁ লিভ শব্দৰ সৈতে কি কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়। লিভ শব্দটোৰ সৈতে সাধাৰণতে এট, ইন, অন, বাই, ফৰ এই কেইবাটাও প্ৰিপজিশ্যন ব্যৱহাৰ হোৱা দেখা যায়। সাধাৰণতে কোনোবা এখন ঠাইত বসবাস কৰা অৰ্থ বুজাবলৈ লিভ শব্দৰ পিছত এট বা ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। সৰু ঠাইত বসবাস কৰা বুজাবলৈ লিভ এট আৰু ডাঙৰ চহৰত বসবাস কৰা বুজাবলৈ লিভ ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি লিভছ এট নামৰূপ। হি লিভছ ইন কলকাতা। দ্বিতীয়তে কোনোবা এটা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা বুজালে লিভ অন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দ্য টাইগাৰ লিভছ অন ফ্লেছ। তৃতীয়তে জীৱিকা উপাৰ্জনৰ পথৰ বিষয়ে বুজাবলৈ লিভ বাই ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি লিভছ বাই অনেষ্ট মিনছ। আৰু কোনোবা এটা উচ্চ আদৰ্শৰ কাৰণে জীয়াই থকা বুজাবলৈ লিভ ফৰ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে হি লিভছ ফৰ হাই আইডিয়েল। এতিয়া আমি আলোচনা কৰোঁ পাৰ্ট শব্দৰ সৈতে কি প্ৰিপজিশ্যন হ'ব।
পাৰ্ট শব্দৰ সৈতে কেতিয়াবা ফ্ৰম কেতিয়াবা উইথ এই দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। পাৰ্ট ফ্ৰম বুলি ক'লে আমি সাধাৰণতে মানুহৰ সৈতে বিদায় হোৱা বুজায়। উদাহৰণস্বৰূপে হি পাৰ্টেড ফ্ৰম হিজ ফ্ৰেণ্ড। আৰু পাৰ্ট উইথ বুলি কওঁতে কোনোবা বস্তুৰ সৈতে বিচ্ছিন্ন হোৱা বুজায়। আই কেনট পাৰ্ট উইথ মাই বুকছ। তোমালোকে প্ৰাউড শব্দটো শুনিছানে? প্ৰাউড শব্দৰ সৈতে সদায় অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে গৰ্ববোধ কৰা। উদাহৰণস্বৰূপে হি ইজ প্ৰাউড অফ হিজ ছন, অৰ্থাৎ তেওঁ তেওঁৰ পুতেকক লৈ গৰ্বিত। কোৱাৰেল শব্দৰ লগত কেতিয়াবা উইথ আৰু কেতিয়াবা অভাৰ এই দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব পাৰে। কোৱাৰেল উইথ বুলি ক'লে কোনোবা এজন ব্যক্তিৰ লগত কাজিয়া কৰা বুজায়। উদাহৰণস্বৰূপে ড'ণ্ট কোৱাৰেল উইথ মি। অন্যহাতে কোৱাৰেল অভাৰ বুলি কওঁতে কোনোবা বিষয়ৰ ওপৰত কাজিয়া কৰা বুজায়। উদাহৰণস্বৰূপে হি কোৱাৰেল উইথ মি অভাৰ এ ফোন। এতিয়া আমি আহোঁ ছাফাৰ। ছাফাৰ শব্দৰ সৈতে কেতিয়াবা ফ্ৰম আৰু কেতিয়াবা ফৰ এই দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ছাফাৰ ফ্ৰম বুলি ক'লে আমি সাধাৰণতে কষ্ট ভোগ কৰা বুজোঁ। উদাহৰণস্বৰূপে হি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ, তেওঁ জ্বৰত ভুগিছে। ছাফাৰ ফৰ বুলি ক'লে আমি সাধাৰণতে কোনো বেয়া কামৰ ফলাফল ভোগ কৰা বুজাওঁ। উদাহৰণস্বৰূপে ইউ মাষ্ট ছাফাৰ ফৰ ইয়'ৰ মিছডিডছ। আহা এতিয়া আমি টেষ্ট শব্দৰ সৈতে কি প্ৰিপজিশ্যন বহে চাওঁ। টেষ্ট শব্দৰ সৈতে কেতিয়াবা অফ আৰু কেতিয়াবা ফৰ প্ৰিপজিশ্যন বহা দেখা যায়। সোৱাদ বুজাবলৈ টেষ্ট শব্দৰ লগত অফ প্ৰিপজিশ্যন বুজোৱা হয়। উদাহৰণস্বৰূপে দিছ কাৰী টেষ্ট অফ চল্ট। অন্যহাতে ৰুচি বা অভিৰুচি বুজাবলৈ টেষ্ট শব্দৰ লগত ফৰ প্ৰিপজিশ্যন বহুওৱা হয়। উদাহৰণস্বৰূপে হি হেজ ন' টেষ্ট ফৰ মিউজিক, অৰ্থাৎ তেওঁৰ গানৰ প্ৰতি কোনো অভিৰুচি নাই। ভিউৱাৰ্ছ, আমাৰ আজিৰ ভিডিঅ' ইয়াতে শেষ হৈছে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব। আৰু মোৰ দ্বাৰা তৈয়াৰ কৰা এনেকুৱা শৈক্ষিক ভিডিঅ'বোৰ লাভ কৰিবলৈ আপোনালোকে মোৰ চেনেল ছানিজ টিউটৰিয়েল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।